Hey everyone, welcome back to my channel. আজি ভাবিলোঁ চুলিকেইডাল অকমান ঘৰতে কিবা কৰি লওঁ আৰু তাৰ বাবে মই হেনা লগাম বুলি ভাবিলোঁ। হেনাৰ লগত মিক্স কৰিবলৈ মই প্ৰথমতে এটা চচপেনত অকমান পানী লৈছোঁ আৰু তাতে 2 চামুচ চাহপাত দি দিছোঁ। চাহপাতখিনি ধুনীয়াকৈ উতলিবলৈ দিছোঁ। উতলিবলৈ লোৱাত মই তাত পিঁয়াজৰ বাকলি 2 টুকুৰা দি দিলোঁ আৰু তাত কাটি থোৱা পিঁয়াজ আধা ফাল আছিলে, সেই আধা ফালো মই তাতে ধুনীয়াকৈ দি পেলাই বইল হ'বলৈ দিছোঁ। আৰু এইখিনি ভালকৈ বইল হোৱাত মই তাত 1 চামুচ মিঠি গুটিও দি দিছোঁ, অৰ্থাৎ ফেনুগ্ৰিক চিডছ। আৰু তাৰপিছত তাত দিছোঁ নৰসিংহ পাত, যিটো আমি কাৰি পাত্তা বুলি কওঁ। আৰু এই নৰসিংহৰ পাতটো আমাৰ চুলিৰ কাৰণে বৰ ভাল, জানেনে? ইয়াক আপোনালোকে ব্যৱহাৰ কৰি চাবচোন, খুব ভাল। মোৰ কেইদিনমানৰ পৰা চুলিকেইডাল ইমান সৰিবলৈ আৰম্ভ কৰিছিলে, কিন্তু যেতিয়াৰ পৰা মই এনেকৈ লগাই আছোঁ, হেনাৰ লগত মিক্স কৰিছোঁ বা যিকোনো আপোনালোকে টনাৰ হিচাপতো ব্যৱহাৰ কৰিব পাৰে। সেনেকৈ কৰিলে চুলিকেইডাল আপোনালোকে নিজেই দেখিবলৈ পাব, ইমান ধুনীয়া হৈ যায়, ছফ্ট চিল্কিও হৈ যায়। আৰু মোৰ এইখিনি উতলি বইল হৈ যোৱাত, আধা হৈ যোৱাত মই ইয়াত পেকেট হেনা লৈছোঁ, যিটো পুষ্প হেনা। আৰু পুষ্প হেনাটো বৰ ধুনীয়া কালাৰ উঠে, জানেনে? আৰু ইয়াত এটা মানে ৰঙা কালাৰ এটা আহে, যিটো আমাৰ চুলিকেইডাল শ্বাইন কৰাত খুব সহায় কৰে। তাৰপিছত মই যিখিনি ইনগ্ৰিডিয়েণ্টছ এনেকৈ বইল কৰি লৈছিলোঁ, সেইখিনি মই এটা কাপত এনেকৈ ধুনীয়াকৈ চেকি ল'লোঁ। চেকি পেলাই মই তাত অলপকৈ ঢালি মিক্স কৰি আছোঁ, যেতিয়ালৈ মোৰ পেষ্টটো হৈ নাযায়। আৰু মই ভাবিলোঁ অকণমান কম হ'ব নেকি, সেইকাৰণে আকৌ অকণমান দি দিলোঁ। তাৰপিছত ভাবিলোঁ নাই আৰু অলপ লাগিব, তাৰ কাৰণে মই বাকী থাকি যোৱাখিনিও মই ইয়াত ঢালি দিলোঁ। তাৰপিছত মোৰ এতিয়া পেষ্টটো এনেকুৱা হৈ গৈছে। আৰু এটা বস্তু আছে যে মই এল'ভেৰা, ঘৰতে এয়া এল'ভেৰা পাত আছিলে, এল'ভেৰা মই এনেকৈ ছিঙি আনি পেলাই ধুনীয়াকৈ ব্ৰাছ এডালেদি এনেকৈ মোহাৰি দিছোঁ, যাতে এল'ভেৰাৰ যিটো প্লামছ থাকে, সেই প্লামছবিলাক ৰৈ নাযায়। এনেকৈ প্লামছবিলাক থাকিলে আচলতে আমাৰ চুলি কোচাত অকণমান লাগি ধৰাত মানে দিগদাৰ হৈ যায়, ধুবলৈ অকণমান দিগদাৰ হৈ যায়। এতিয়া দেখিছেনে মোৰ এল'ভেৰা জেলখিনি ইমান ধুনীয়া হৈ গৈছে। আৰু সেইখিনি মই হেনাতে ধুনীয়াকৈ মিক্স কৰি দিলোঁ। মিক্স কৰি মই ধুনীয়াকৈ এইখিনি মিক্স কৰি থাকোঁতে মোৰ পেষ্টটো এনেকুৱা হৈ গ'ল। আপোনালোকে বাৰু কেতিয়াবা এনেকৈ ব্যৱহাৰ কৰি পাইছেনে? কমেণ্ট কৰি জনাবচোন। ইয়াৰ পিছত মই নিজেই এনেকৈ হেনাটো লগাই ল'লোঁ। যিহেতু লগাই দিয়া মানুহ নাই, সেইকাৰণে মই ধুনীয়াকৈ এনেকৈ গোটেই চুলি কোচাত মোৰ হেনাটো এনেকৈ লগাই লৈ মই প্ৰায় মিনিমাম 1 ঘণ্টা সময় এনেকৈ থাকিলোঁ। আৰু চুলিখিনি ধুই দিয়াৰ পিছত মই নিজেই দেখি পেলাই শ্বক হৈ গ'লোঁ। চুই দিয়াৰ পিছত ইমান ছফ্ট চিল্কি আৰু শ্বাইনি হৈ গ'ল। আৰু ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।